লখিমপুৰৰ এখন ভিতৰুৱা গাঁৱৰ পৰা ওলাই গৈ বিশ্বৰ মঞ্চত পৰিচিত হোৱা এগৰাকী বিশেষ অসমীয়া। বিশেষকৈ কৰ্কট ৰোগৰ এটা বিশেষ গৱেষণা তেওঁ কৰি আছে আৰু বহুখিনি ইতিমধ্যে তেওঁ আগবাঢ়ি গৈছে। বহুকেইখন দেশ, বিশ্বৰ বহুকেইখন দেশ তেওঁ পৰিভ্ৰমণ কৰিছে। গতিকে তেওঁৰ পৰা আমি জানিম যে তেওঁ কিদৰে আগবাঢ়ি গৈছে সেই ক্ষেত্ৰখনত, এই গৱেষণাৰ ক্ষেত্ৰখনত। এয়া হৈছে পংকজ বৰা, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু বিশেষকৈ ইতিমধ্যে কৈছোঁ যে আপুনি খুব ইমান ধুনীয়া এটা গভীৰ বিষয়ত আপুনি যিধৰণে গৱেষণা কৰি আছে, বহুকেইখন দেশলৈ ইতিমধ্যে গৈছে। এই বিশেষ যিটো কৰ্কট ৰোগক লৈ কিমানখিনি আগবাঢ়িছে, কি পাইছে, কি কৰিছে? বিশেষকৈ মই যেতিয়া মোৰ উচ্চ গৱেষণাৰ কাৰণে মই ইউৰোপলৈ গৈছিলোঁ আৰু ইউৰোপত মই 7 বছৰ দিন আছিলোঁ। আৰু শেহতীয়াভাৱে মই ইউৰোপৰ জাৰ্মানীৰ হাইডেলবাৰ্গ চহৰৰ জাৰ্মান কেঞ্চাৰ ৰিচাৰ্চ চেণ্টাৰ, পৃথিৱীৰ এখন প্ৰসিদ্ধ কেঞ্চাৰ গৱেষণা প্ৰতিষ্ঠান, আৰু ইংলেণ্ডৰ কেম্ব্ৰিজত থকা চেংগাৰ জিনোম ইনষ্টিটিউট, তাতে মই কাম কৰাৰ সুবিধা পাইছিলোঁ। আৰু পাওঁতে যিটো আমাৰ ইণ্টাৰনেশ্যনেল কেঞ্চাৰ জিনোম কনচৰ্টিয়াম বুলি কয়, এইটোত পৃথিৱীৰ প্ৰায় 57খন দেশৰ বৃহৎ সংখ্যক বিজ্ঞানী দলৰ লগত মই কাম কৰাৰ সুবিধা পাইছিলোঁ। আৰু পাওঁতেই সেইখিনি আমি নতুন যিখিনি আমাৰ প্ৰযুক্তি আছে সেইখিনি শিকিলোঁ। শিকি পেলাই 2017 চনত মই যেতিয়া আমাৰ অসমলৈ, বিশেষকৈ তেজপুৰ বিশ্ববিদ্যালয়লৈ মই ঘূৰি আহিলোঁ, অহাৰ পিছত আচলতে মই তেতিয়া চাবলৈ চেষ্টা কৰিলোঁ যে আমাৰ অঞ্চলৰ কাৰণে লোকেলি ৰেলেভেণ্ট কোনখিনি প্ৰব্লেম আছে বা কোনখিনি সমস্যা আছে যিখিনিৰ ওপৰত আমি গৱেষণা কৰিব পাৰোঁ। আৰু তেতিয়া আমি দেখিলোঁ যে আমাৰ উত্তৰ পূব ভাৰত, বিশেষকৈ আমি জানো এতিয়া কৰ্কট ৰোগৰ ৰাজধানী বুলি মানে জনাজাত হৈছে, কিন্তু ইয়াত আচলতে তেনেকুৱা ধৰণৰ যিবিলাক আণৱিক পৰ্যায়ৰ আধুনিক গৱেষণা হ'ব লাগে সেই কোনোপতে হোৱা নাই। তেতিয়া মই আমাৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান, অসম চিকিৎসা মহাবিদ্যালয়, ইয়াৰ প্ৰতিষ্ঠিত চিকিৎসকসকলৰ লগত মই আলোচনা কৰি গম পালোঁ যে আমাৰ যিটো পিত্তাশয়ৰ কৰ্কট ৰোগ, গলব্লাডাৰ কেঞ্চাৰ বুলি কয়, সেইটো আচলতে অত্যন্ত ভয়াৱহভাৱে বৃদ্ধি পাইছে আমাৰ সমগ্ৰ উত্তৰ পূব ভাৰতত। আৰু এইটো এনেকুৱা এটা বেমাৰ যিটো নেকি পৃথিৱীৰ অন্যান্য অংশৰ তুলনাত আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ অৱবাহিকা অঞ্চলত আটাইতকৈ বেছি, ভাৰতবৰ্ষৰ বেলেগ জেগাত নহয়, আমাৰ অসমত। গতিকে সেই বস্তুটোৱে আৰু মোক এটা প্ৰশ্ন কৰিবলৈ আচলতে অনুপ্ৰেৰণা যোগালে যে কিহৰ কাৰণে যে এই বেমাৰটো আমাৰ উত্তৰ পূব ভাৰতত আটাইতকৈ বেছি হয়। আৰু সেই অনুপ্ৰেৰণা লৈয়ে মই অত্যন্ত সীমিত সা সুবিধাৰে তেজপুৰ বিশ্ববিদ্যালয়ত পিত্তাশয়ৰ কৰ্কট ৰোগৰ ওপৰত গৱেষণা আৰম্ভ কৰিলোঁ। আৰু প্ৰাৰম্ভিক পৰ্যায়ত আমি ইতিমধ্যে কিছু পৰিমাণে আমি তাৰ অধ্যয়ন সমাপ্ত কৰিবলৈ সক্ষম হৈছোঁ, যদিও আৰু বহুদূৰ যাবলৈ বাকী আছে। আৰু এতিয়ালৈকে আমি যিখিনি পাইছোঁ তথ্য, সেইখিনিত আমি দেখা পাইছোঁ যে যিখিনি আমাৰ পিত্তাশয়ৰ পাথৰ হয়, গলব্লাডাৰ ষ্টোন বুলি কয়, গলব্লাডাৰ ষ্টোন, আৰু তাত থকা বিভিন্ন ধৰণৰ তাৰ ৰাসায়নিক আৰু ভৌতিক তাৰ গঠন, আৰু বিশেষকৈ আমি আমাৰ উত্তৰ পূব ভাৰতৰ যিবিলাক পিত্তাশয়ৰ আমাৰ পাথৰ থাকে, সেইবিলাকত আমি কিছুমান গধুৰ মৌল, যেনেকৈ আমাৰ লিড, আৰ্ছেনিক, মলিবডেনাম, এনেকুৱা ধৰণৰ আমি উপস্থিতি দেখা পাইছোঁ। আৰু শেহতীয়াভাৱে আমি পিত্তাশয়ৰ কৰ্কট ৰোগীৰ ৰক্তৰ আমি এটা বিশেষ উন্নত পৰীক্ষা কৰিছিলোঁ। কৰি পেলাই আমি তাত এনেকুৱা কিছুমান আমি মেটাবলাইটছ বুলি কয়, বিপাকীয় মৌল আমি চিনাক্ত কৰিবলৈ সক্ষম হৈছোঁ, যিবিলাকৰ সহায়ত হয়তো অদূৰ ভৱিষ্যতে যে আমি এই যিটো গলব্লাডাৰ কেঞ্চাৰটো আমি অতি কম খৰচত সামান্য হয়তো ৰক্তৰ পৰীক্ষাৰ সহায়ত আমি চিনাক্ত কৰিবলৈ সক্ষম হ'ম। আৰু সেই বিষয়ত আমি অধিক গৱেষণা আমি চলাই আছোঁ এতিয়া। আজি ভালেই লাগিছে। আৰু যিহেতু ইয়াতে আৰু আমি অসমৰ বিভিন্ন অঞ্চলৰ, বিশেষকৈ আমি উচ্চ শিক্ষাৰ ক্ষেত্ৰত থাকোঁ, আমাৰ অতি দুৰ্গম অঞ্চলৰ বিদ্যালয়বিলাকৰ বহুকেইজন শিক্ষক ইয়াতে আছে। তেখেতসকলে ইমান গভীৰভাৱে তেখেতসকলে আমাৰ সমাজৰ কাৰণে কাম কৰি আছে। আৰু আপোনালোকো সাংবাদিক বন্ধুসকলে এইবিলাক সৰু সুৰা, সাধাৰণতে যিখিনি উপেক্ষিত বুলি কয়, মানুহে গ্লেমাৰৰ পিছত দৌৰে, কিন্তু আপোনালোকে সমাজৰ এনেকুৱা নীৰৱ সাধকসকলক মাতি আনি আপোনালোকে যিহেতু স্বীকৃতি প্ৰদান কৰাই নহয়, আপোনালোকে বেলেগকো যিহেতু আপোনালোকে তেওঁলোকৰ কৰ্মৰাজিৰ লগত পৰিচয় কৰাই দিবৰ কাৰণে চেষ্টা কৰিছে। আৰু সেইটো কাৰণে আপোনালোকৰ ওচৰত মই বিশেষভাৱে কৃতজ্ঞ সকলোৰে হৈ ধন্যবাদ জনাইছোঁ। আৰু আগলৈকো যাতে আপোনালোকে এনেকৈ কৰি থাকে, আৰু আপোনালোকৰ লগত যিকোনো ক্ষেত্ৰতেই আপোনালোকৰো সহায় আমি বিচাৰিম, আৰু আপোনালোককো যদি কিবা সহায় কৰিব পাৰোঁ তাৰ কাৰণে আমি সদায় প্ৰস্তুত।